নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এনআইএছৰ কাৰণে এটা বহুত বেছি ভাল খবৰ দিব বিচাৰিছো প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু বহুত বেছি ভাল খবৰ দিব বিচাৰিছো গুৰুত্ব সহকাৰে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যেহেতু এনআইএছক লৈ এটা বিতৰ্ক চলি আছে যে অসমত চলি আছে বিতৰ্কটো যে ফ্ৰেছ ৰিক্ৰুটমেণ্টত এনআইএছৰ প্ৰাৰ্থীসকলক দিবৰে নিদিয়ে একাংশই যেটো কৈ আছে নিদিয়ে আৰু একাংশই কৈ আছে দিব বুলি তাৰে মাজতে আজি এটা আৰু বহুত বেছি ভাল খবৰ আপোনালোকক দিব বিচাৰিছো যেটো অসমৰ এনআইএছৰ প্ৰাৰ্থীসকল এটা চিন্তিত হৈ আছে যে যি 5500টা পদ সেই পদত এনআইএছৰ প্ৰাৰ্থীসকলক ৰাখিবলৈ নাৰাখে বা আকৌ যি 4500 পদ মুকলি কৰি দিলে এই 4500 পদত এনআইএছৰ প্ৰাৰ্থীসকলক আবেদন কৰিব দিবনে নিদিয়ে এই দুটা বিষয়ক লৈ এতিয়া সোশ্যাল মিডিয়াত বহুত বেছি এটা বিতৰ্ক চলি আছে একাংশই বিচাৰে আৰু একাংশই নিবিচাৰে অৰ্থাৎ এনআইএছৰ প্ৰাৰ্থীসকলে বিচাৰিছে আৰু অন্যান্য কিছু সংখ্যক প্ৰাৰ্থীয়ে হয়তো এনআইএছৰ প্ৰাৰ্থীসকলক বিচৰা নাই আৰু বহুতে যুক্তি দি আছে যে ফ্ৰেছ ৰিক্ৰুটমেণ্টত এনআইএছৰ প্ৰাৰ্থীসকল নাহে আৰু সেই সময়তে আজি পঞ্জাবৰ পৰা এটা বহুত বেছি ভাল খবৰ আহিছে পঞ্জাবত যি আউটগোয়িং ৰিক্ৰুটমেণ্ট আছিল অসমৰ লেখিয়াকৈ আৰু সেই অসমৰ যি পঞ্জাবত আছিল সেই পঞ্জাবত আজি এনআইএছৰ প্ৰাৰ্থীসকলক মেৰিট লিষ্টত নাম সোমাইছে আৰু যিটো নেকি এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছিয়ে ভাল খবৰ হয় আৰু এইটো অসমৰ প্ৰাৰ্থীসকলৰ কাৰণেও বহুত বেছিয়ে গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ যেহেতু এনআইএছৰ প্ৰাৰ্থীসকলৰ এই সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটো 10 ডিচেম্বৰত অহাৰ পিছৰ পৰা এইটো বিতৰ্ক অসমতো বহুত বেছি চলি আছে যে ফ্ৰেছ ৰিক্ৰুটমেণ্টত কাৰণে এনআইএছৰ প্ৰাৰ্থীসকলক আবেদন কৰিব নিদিয়ে বা নোৱাৰে বা কিবা কিবি সেইটো সময়তে আজি আকৌ পঞ্জাবত শিক্ষা বিভাগে এনআইএছৰ প্ৰাৰ্থীসকলক মেৰিট লিষ্টত নাম সোমাইছে আৰু সেই নটিছখন ইতিমধ্যে জাৰি হৈছে আৰু এইটো খবৰে এনআইএছৰ প্ৰাৰ্থীসকলক কিছু পৰিমাণে হ'লেও সকাহ দিছে অৰ্থাৎ পঞ্জাবৰ লগতে আৰু বহুসংখ্যক ৰাজ্যতে বিহাৰতো বা পশ্চিমবংগতো এনআইএছৰ প্ৰাৰ্থীসকলক একচেপ্ট কৰিছে গতিকে আমি ভাবিছোঁ যে অসমতো কোনো ধৰণৰ সমস্যা নাথাকিব আৰু অসমতো এনআইএছৰ প্ৰাৰ্থীসকলৰ নাম মেৰিট লিষ্টত সোমাব কাৰণ পঞ্জাবতো যিহেতু সোমাইছে গতিকে সেইফালৰ পৰা সমস্যা হয়তো নাই আৰু এনআইএছৰ প্ৰাৰ্থীসকলে কিছু অপেক্ষা কৰক আৰু খুব কম দিনৰ ভিতৰতে মেৰিট লিষ্ট প্ৰকাশ পাব আৰু তাত আপোনালোকৰ নাম এইফালৰ পৰা চাবলৈ গ'লে নিশ্চয় আহিবই তাত কোনো সমস্যা নাথাকিব কাৰণ আজি পঞ্জাবত যেহেতু সুপ্ৰিম কোৰ্টৰ যিটো ভাৰ্ডিক্ট 10 ডিচেম্বৰ সেই ভাৰ্ডিকৰ আধাৰতেই আজি এনআইএছৰ প্ৰাৰ্থীসকলক তাত নাম লিষ্টেড কৰিছে গতিকে বহুত বেছি ভাল খবৰ আৰু ইছাগতে পঞ্জাবৰ এনআইএছৰ প্ৰাৰ্থীসকলক শুভকামনা জনাইছোঁ যেহেতু এবছৰ ধৰি এটা বিষয়ত সমাধান হোৱা নাছিল তাৰ পিছত যেহেতু সমাধান হ'ল গতিকে তাৰ পিছত এইটো এটা বিতৰ্ক চলি আছে অসমতো বহুত বেছি চলি আছে আপোনালোকে ভিডিঅ'বোৰ দেখিলে গম পাব বা এনেও এনআইএছক নিদিয়াটোৱে একাংশ বিচাৰে তেনে ক্ষেত্ৰত আজি পঞ্জাবৰ খবৰটোৱে প্ৰাৰ্থীসকলক উল্লসিত কৰিছে বা গুড মেছেজ দিছে গতিকে আপোনালোকে এনআইএছৰ প্ৰাৰ্থীসকলে আপোনালোকে কিছু অপেক্ষা কৰাৰ মাথো হয়তো পঞ্জাবৰ নিচিনাকৈ আপোনালোকে একচেপ্ট কৰিব আৰু সেই দিনটোলৈ আমিও বাট চাই আছোঁ আৰু আপোনালোকে চিন্তা নকৰিব কাৰণ ভাৰ্ডিক্ট এটাই গোটেই অল ইণ্ডিয়া যিহেতু এটাই ভাৰ্ডিক্ট গতিকে অসমতো সেইটো একচেপ্ট হ'বই আমি আশাবাদী আৰু কিছু অপেক্ষা কৰক ভাল দিন আপোনালোকৰ আহিব আৰু যদি আপোনালোকে মাৰ্কে কভাৰ কৰে কাট অফৰ ভিতৰত থাকে আপোনালোকৰ পাৰ্চেণ্টেজ তেতিয়াহ'লে আপোনালোকে নিশ্চয় চাকৰিটো পাব গতিকে ভাল দিন আহি আছে আপোনালোকৰ আৰু যি 4500 পদ সেই 4500 পদতো আপোনালোকে নিশ্চয় আবেদন কৰিব পাৰিব যিহেতু 15 ফেব্ৰুৱাৰীত ওপেন কৰি দিব পৰ্টেল তাত আপোনালোকে যিসকলে 5500 পদ নিযুক্তি পাবলৈ সক্ষম নহয় আপোনালোকে তাত আবেদন কৰিব পাৰিব গতিকে পঞ্জাবৰ আজি খবৰটোৱে বহুত বেছি এটা গুড মেছেজ পশ্চিমবংগ বিহাৰতো সেই একচেপ্ট হৈ গ'ল গতিকে টেনশ্যন আপোনালোকে নল'ব অপেক্ষা কৰক অসমতো ভাল খবৰ আহি আছে গতিকে এইখিনি খবৰটো দিব পাই ভাল লাগিল ধন্যবাদ